ৰাইজ আমাৰ এটা সৰু চাই পুখুৰী আছে আজি তাতে দানা দিবা যাওঁ ৰ আজোনা দানা দিয়া চাওঁ এই দানা লৈছোঁ ইয়াতো দেখছা না আমাৰ পুখুৰীটো মোৰ ফাৰ্মখানৰ পুখুৰীটো চাইডে দি আছে গাহৰি ফাৰ্মখন য'ত দেখাই দিওঁ ৰাইজক এই পুখুৰীটোত আমি দানা দিবা আহিছোঁ মাছক এই দানা লৈ আহিছোঁ দানা দিম ৰ মাছ মাখাই খাব আহিব নহয় সকলোৱে চাব পাৰিব কেনেকৈ দানা খায় মাছ মাখা বেছি ডাঙৰ হোৱা নাই সৰুৱে আছে বেছি দিন হোৱা নাই মাছ দিবা কেইদিনমান আগতে দিলোঁ বনাই এখন ফাৰ্মখন এখন দিয়া হয় দি মানে ফাৰ্মখন আৰু পুখুৰীটো মোটামুটি একেলগে আছে বহুতে মোক কৈ আছে যে ফাৰ্মখনৰ মানে গাহৰিৰ গবা চবাৰ মাখা পুখুৰীত যাবা মানে ধৰবা কৈ আছে কিন্তু মই আৰু সেইটো কৰিব বিচৰা নাই মানে আমি মাছটো ধৰ নিজেও খাওঁ বা বিক্ৰীও কৰোঁ গতিকে এই গাহৰিৰ গবত থাকলি ধৰ গাহৰি গবৰ পুখুৰীত দিলে বহুতে তাৰমানে সেই মাছ খাব টান পায় বা আমিও নিজেও নাখাওঁ সেইকাৰণে মই সেনাই নকৰোঁ গোবৰটো মোৰ সিফালে যায় পথাৰত দেখি ফাৰ্মখনৰ পিছফালেদি আমাৰ অলপমান মাটি আছে গোবৰ মাখা সেইফালে যায় পুখুৰীটোত আমি গোবৰ যাব নিদিওঁ আজনে মাছক দানা দিওঁ মাছে খাব আহিব এইবাৰ এইখিনিতে আৰু এটা কথা ক'ব আলছোঁ মোৰ এটা আৰু ইউটিউব চেনেল আছে তাতে মই কম্পিউটাৰৰ কথা শিকাম কণ কম্পিউটাৰ চেনেলটোৰ নাম যদি কণ কম্পিউটাৰ্ছ বুলি চাৰ্চ কৰিলে নাহে আপোনালোকে হেৰি কৰিব এই @কংকন কলিতা 54 বুলি চাৰ্চ কৰিব তেতিয়া আৰু বঢ়িয়াকৈ আহি যাব চেনেলটো আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব এটা কৰি থৈ দিব তেতিয়া কম্পিউটাৰৰ বিষয়ে শিকি থাকিব পাৰিব বঢ়িয়াকৈ এয়া আহিছি ৰ আৰু মাছ মাখাই খাবা ইমান ধৰবা নৰব কিমান ডাঙৰ হৈছি তথাপি আৰু এয়া মাছ মাখাই আহিছি দানা খাবা বেছি ডাঙৰ হোৱা নাই বেছি দিন হোৱা নাই না দিবা এই ৰৌ মিৰ্কা তাৰপিছত বিকেট তাৰপাছত এই গ্লাছ কাপ দিছোঁ গ্লাছ কাপ মানে আপোনাৰ এই ঘাঁহ যে খায় সেই মাছ তাৰমানে সেই মাছ দিলে মই অলপমান দানা কমকৈ দিলেও হয় সেইটো মাছটো তাৰমানে এই আমাৰ ধুনীয়াৰ ঘাঁহ এতিয়া হ'লে তাৰমানে সেই ঘাঁহ মাখা মই মাজে মাজে অলপ চলপ দি থাকিব পাৰোঁ দানা কমকৈ দিলেও হয় সেইকাৰণে এইবাৰ গ্ৰাছ কাপ দিছোঁ এনে আগতে গ্ৰাছ কাপ দিয়া নাছিলোঁ এইবাৰ দিছোঁ এই একেটাই গোটেই কেঙে থাকে অলপ আগতে দানা দিয়ে গ'লোঁ আৰু নাচাইকে এটা দিম ৰ তক অলপ দেৰিকৈ দিম দানা আৰু কেইটামান চিতলো দিছোঁ ৰচোন এইবাৰ চাং ৰচোন সেইকেইটা আৰু ক'ত এক বছৰত বিকিব পাৰিম বোধহয় চিতল মাছ ডাঙৰ হওঁতে টাইম লাগে না যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে এটা লাইক কৰি দিব আৰু এনেকুৱাকৈ বিভিন্ন ধৰণৰ ফাৰ্মিঙৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বোৰ লগে লগে পাবলৈ ওচৰতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ